তো যেতিয়া আমি 6:30মান বজাত এনেকৈ অনুভৱ কৰিছোঁ, যেতিয়া আমি ঘৰত থাকোঁতে মানে নহয় এইটো যিখিনি লাইটটো উৰি আছে সেই সময়ততো আমি 6:30মান এটা 40 এনেকুৱা হ'ব। তাৰপিছত উৰি থাকোঁতে আমি শুনি আছোঁ আৰু ল'ৰাজন আছিলে মানে ইফালে ইফালে উৰি আছে, ব'ল চাম বোলে এনেকৈ চাই আছে। তাৰপিছত অনুভৱ কৰিছোঁ আৰু যেতিয়া 7টামান বজাত আছিলে, 7টামান বজাত যেতিয়া বিমানখন মানে অলপ চাপৰকৈ আহিছে এটা বিমানখন, আৰু সেই বিমানখন মানে চাপৰকৈ আহিখিনি পটককৈ মানে একদম ছেকেণ্ডতে মানে কিবাটো মানে ঘটাটো চবেই দেখিছে মানে তাতে মাৰিলে পাহাৰখন তেনেকুৱা আৰু। তাৰপিছত যেতিয়া বিশাল শব্দ হৈছিলে, বিশাল শব্দ হৈ তাৰমানে আমি পুৰা জুইটো উৰিলে, তাৰমানে পুৰা জুই মানে পুৰা আকাৰ উৰিছে। তাৰপিছত আমি অনুভৱ কৰিছোঁ এইটো জেট ফাইটাৰখন মানে গিৰিছে, এনেকৈ ভাবিছোঁ আমি জেট ফাইটাৰ হ'ব তেনেকুৱা। আমি অনুভৱ কৰিছোঁ যে প্লেনখন এইটো মানে ক্ৰেছ হৈছে এনেকুৱা অনুভৱ কৰিছোঁ। তাৰপিছত আমি হয়নে নহয় তাৰপিছত অনুভৱ কৰিছোঁ। তাৰপিছত এটা আকৌ উৰি আছে এটাটো, আমি ভাবিছোঁ সেই এটাটো উৰি আছে আৰু এটাটো এইটো শব্দ নাই, মানে তাতে ক্ৰেছ হৈছে। এটা অনুভৱ কৰি কিনে আমি গোটেই মানে ফোনটো কৰিছিলোঁ। তাৰপিছত আমাৰ পৰাতো দূৰ আছে, কিন্তু ইমান দূৰ সত্ত্বেও আমি 7 কিলোমিটাৰ আছে হ'লেও পোহৰখন পাহাৰৰ ওপৰতে মানে পুৰা জুই জ্বলা দেখিছে। তাৰপিছত ইয়াত আহি পালোঁ, এতিয়া ইয়াৰ অঞ্চলত মানুহে কৈছিলে আমাৰতো অলপ দূৰ আছিলে, হ'লে তাত পৰা দেখিছোঁ ঘৰৰ ওচৰত মানে বেছিখন নহয় মানে ফ্লাইটখন যোৱাটো, এই জেট ফাইটাৰখন যোৱাটো। তাৰপিছত অনুভৱ কৰিছোঁ আমি এইটো যেনেও ক্ৰেছ হৈছে যে নিশ্চয় এইটো হৈছে এইটোৱে, সেইকাৰণে চবেই গৈ আছে। এতিয়া গৈ আছে মানে ইয়াৰ পৰা নানা হ'লে এতিয়া 4 কিলোমিটাৰ 4.5 কিলোমিটাৰ ইয়াত যিখিনি থিয় হৈ আছে ইয়াৰ পৰা ইমান হ'ব। আৰু ইয়াত যিখিনি উঠনি কৈছে এইটো কালা ইংলং ইপি বুলি কয় আমি, কালা পাহাৰ অসমীয়াৰ পৰা। এতিয়া আমাৰ এই কি কয় এইফালে ৰং মিয়দান আছে জলপ্ৰপাত, সেই ওপৰত এনেকাই চবেই কৈছিলে। তাৰপৰা সেইটো অঞ্চলতহে হ'ব তাৰমানে ঘটনাটো এইটোৱে ঘটে। কিন্তু হিচাপত জাগাখন গৈতো আছে, কিন্তু জাগাখন পোৱা নাই মোৰ হিচাপত, জাগাখন পোৱা নাই মোৰ হিচাপত। কাৰণ এইখিনি জুই দেখি আছে না, সেই জুইটো মানে সেইফালে হ'ব লাগে। তাৰমানে এখেতে মানে গৈ আছে, মানে বিচাৰি আছে, জাগাখন পোৱা নাই মোৰ হিচাপত, জাগাখন পোৱা নাই। কিন্তু হ'ব নাই মোৰ হিচাপত নহয়। এডমিনিষ্ট্ৰেশ্যন মানুহ গৈছিলে ইয়াৰ পৰা আমাৰ থানা আছে চুকীয়ালা থানাত, যিখিনি উঠি আৰু যিখিনি কামাণ্ডোকেইটা এখেতে গৈ আছে তাতে, কিন্তু পাইছে নে পোৱা নাই এতিয়াৰ মানে ইয়াৰ পৰা মানে আমি কি কওঁ কি ক'ব এইটো কোনখন পোৱা নাই। এইটো চুকীহলা থানাত আৰু ব্লকৰ হয়, ব্লকৰ ওচৰত আছে চুকীহলাৰ, আৰু ব্লকো হয়, থানাও ইয়াতে আছে এই ওচৰত আৰু কাষত মানে 4-5 কিলোমিটাৰ মান হ'ব মোৰ হিচাপত। এই পাহাৰটোৰ নাম এইফালে আছে ইংলং ইপি বুলিও আছে। তাৰপিছত এইফালে জলপ্ৰপাত থকা ইফালে এনেই এইটোৱে অঞ্চলতে হয়। আমাৰ এইটো বেছিটো কিবা হৈছেতো এইটো ইংলং ইপি এৰিয়া এনেকুৱা হয় আৰু এই আশে পাশে হ'ব যিখিনি দেশখন এইটো ফ্লাইটটো ক্ৰেছ হৈছে, এই আশে পাশে হ'ব মোৰ। কালি পোহৰ সময়তে স্পষ্ট হ'ব যেন লাগে মোৰ হিচাপত। আজিতো এনেকাই হ'ব, কিন্তু বিচাৰি আছে বোধহয় হৈ যাব পাৰে, পাই যাব পাৰে। কিন্তু যিখিনি পাইলটটো থাকিলেতো মানে বিচাৰি আছোঁ, এইটো যদি থাকে আৰু কিবা এটা হয়। গতিকে পাহাৰৰ তলত বহুত মানুহ আপোনালোকৰ গোট খাইছে নহয়, বহুত গোট খাইছে মানে এইটোৱে আমি আচৰিতজনক হৈছে। আৰু ইমান মানে বছৰ মানে এবাৰো হোৱা নাই এই ঘটনা ঘটাটো, মানে এটা আচৰিতজন। সেইকাৰণে আচৰিত হোৱাৰ কাৰণে চবেই গোট খোৱাটো এইটো হয়, চাবলৈ বিচাৰিছোঁ। কিন্তু পিছত গম পালোঁ মানে বহুত দূৰ আছে আৰু ৰাতি দুৰ্গম এৰিয়াত আৰু বহুত মানে জংঘলে আছে। গতিকে আজি যাব নোৱাৰা মানুহে বিচাৰিছে, কিন্তু কিছুমান মানুহটো গৈ আছে, ক'লে আমি এতিয়া যাব নোৱাৰোঁ, ইয়াৰ পৰা চাই আছোঁ আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।